এছাৰৰ যি বিসংগতি সম্পৰ্কে আৰু ৰাইজক যি হাৰাশাস্তি কৰা হৈ আছে তাৰ বিৰুদ্ধে তেওঁলোকে আজি ধৰ্ণা কাৰ্যসূচী আছিল, 2 ঘণ্টা প্ৰচাৰ কাৰ্যসূচী, আৰু ইয়াত মই অংশগ্ৰহণ কৰিছোঁ। কাৰণ যিহেতু এছাৰৰ যি বিসংগতি এই কথা আমি আমছুৱে পূৰ্বতে কৈ আহিছোঁ যে এছাৰৰ বহু বিসংগতি আছে, এছাৰ অসমত প্ৰয়োজন নাছিল। যিহেতু অসমত NRCৰ দৰে ডাঙৰ এটা প্ৰক্ৰিয়া কাম ইতিমধ্যে সম্পন্ন হৈছে, গতিকে এনে ক্ষেত্ৰত কিন্তু অসম চৰকাৰে তথা বিজেপি চৰকাৰে অসমত এছাৰৰ জবৰদস্তি জাপি দিয়া হ'ল। আৰু এই এছাৰৰ গইনা লৈ তেওঁলোকৰ যি উদ্দেশ্য আছিল পৰিকল্পিত যে অসমৰ সংখ্যালঘু মুছলমানক হাৰাশাস্তি কৰা, আৰু সেইধৰণে তেওঁলোকে আজি দেখা গৈছে যে অসমৰ সংখ্যালঘু ৰাইজৰ নামত হাজাৰ হাজাৰ ৰাইজৰ নামত বেনামী মানুহৰ নামত তেওঁলোকে বেনামী মানুহৰ সৈতে তেওঁলোকে অভিযোগ দিছে। আৰু এই অভিযোগ পাই এতিয়া ৰাইজৰ মাজত এটা হাহাকাৰ, এটা আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজি যিসকল অভিযোগকাৰী যিসকলক লগ পাইছোঁ তেওঁলোকে কৈছে আমি অভিযোগ কৰা নাই, তেওঁলোকৰ অজ্ঞাতে অভিযোগ দিয়া হৈছে, তেওঁলোকৰ এপিক নম্বৰ ভুৱাভাৱে অবৈধভাৱে ইউজ কৰা হৈছে। গতিকে বৈধ ভাৰতীয় নামত যি ধৰণে তেওঁলোকে এছাৰৰ গইনা লৈ আজি হাৰাশাস্তি কৰিছে, হাজাৰ হাজাৰ ভোটৰ নাম তেওঁলোকে খতম কৰাৰ কাৰণে যি পৰিকল্পনা কৰিছে এয়া সঁচাকৈ ধিক্কাৰ জনাইছোঁ। আমি সদৌ অসম সংখ্যালঘু ক্ষেত্ৰত আমছুৱে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পদত সংবিধানৰ হাতত খাই যি অসাংবিধানিক কাম কৰিছে এয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু দুখ লগা, বেয়া লগা। আৰু মুখ্যমন্ত্ৰী মিয়াসকলক হাৰাশাস্তি কৰা হ'বই, কৰিমেই বুলি কৈ তেওঁ যিধৰণে কৰিছে, আজি মিয়াৰ নামত আজি দেশী গৰিয়া মৰিয়া জ্বলাসকলক একাকাৰ কৰা হৈছে। আজি মিয়া বুলি তেওঁ কাক ক'ব বিচাৰিছে? মুখ্যমন্ত্ৰী যি সৎ সাহস আছে তেওঁ মিয়াৰ সংজ্ঞা দিয়ক, মিয়াসকলৰ জনগোষ্ঠী হিচাপে ঘোষণা কৰক। তাকে নকৰি মিয়াৰ এটা প্ৰপগণ্ডা তেওঁ সৃষ্টি কৰি আজি সমগ্ৰ অসমৰ মুছলমানক তেওঁ হাৰাশাস্তি কৰিবলৈ লৈছে। ইয়াক আমি কোনো সহ্য নকৰোঁ। আজি ইয়াত CPM-ৰ কাৰ্যসূচী আমি আমছুৱে সংগ্ৰহ কৰিছোঁ, আজি আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ। আমি অসমৰ সমগ্ৰ ৰাইজ, হিন্দু মুছলিম সকলো ৰাইজ একাকাৰ এক হৈ আমি কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাজু আছোঁ। কাৰণ আজি মিয়া বুলি কৈ কেৱল অসমৰ ভাষিক সংখ্যালঘু নহয়, সমগ্ৰ ৰাজ্যক আজি হাৰাশাস্তি কৰা হৈছে। গতিকে এয়া সঁচাকৈ দুৰ্ভাগ্যজনক, দুখ লগা। আৰু মুখ্যমন্ত্ৰীয়ে কালি কি কৈছে, তেওঁ 5 টকাৰ হাৰা হ'লে 4 টকা দিয়ক এই বুলি কৈ তেওঁ আচলতে একাংশ বনিয়া গোষ্ঠীক তেওঁ সুবিধা কৰি দিছে। কাৰণ সংখ্যালঘু ৰাইজ আজি গুৱাহাটীত গৈ বিল্ডিঙৰ কাম কৰি আছে, তেওঁলোকে হাজিৰা কৰি আছে, তেওঁলোকৰ হাজিৰা মাত দিয়াৰ কাৰণে তেওঁলোকে এই ধৰণৰ উচতনি দিছে। কৈছোঁ কি মই মুখ্যমন্ত্ৰী ৰাইজ বনিয়াসকলক সুবিধা কৰি দিওঁ, তেওঁ উচতনি দি আছে যে আপোনালোকে হাৰাশাস্তি কৰক আৰু যি মিয়াসকল প্ৰাপ্য আছে প্ৰাপ্যৰ পৰা বঞ্চিত কৰক, এই ধৰণৰ তেওঁলোকে উচতনি দিছে। ইয়াক কিন্তু আমি আমছুৱে কেতিয়া মানি নলওঁ। ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন হ'ব। আজি এছাৰৰ যি দেখা গৈছে যিখন বিসংগতি, এই বিসংগতি কিন্তু প্ৰমাণ কৰি দিছোঁ আমি। কাৰণ মৃত ব্যক্তিৰ নামত দিছে, আমি জীৱিত মানুহক প্ৰডিউচ কৰিছোঁ। আজি হাৰাশাস্তিৰ নামত তেওঁলোকে যিকোনো মানুহৰ নামত দধে মধে হাৰাশাস্তি কৰিছে। গতিকে ইয়াক কিন্তু মানি লোৱা হ'ব। মুখ্যমন্ত্ৰী যি ভাবিছে তেওঁ যে অসমৰ মুছলমানসকলক বদনাম কৰি, মিয়াসকলক বদনাম কৰি তেওঁ এইবাৰ যি 26ৰ ইলেকশ্যন পাৰ কৰিছে, ইয়াক সঁচাকৈ কেতিয়া মানি লোৱা নহ'ব। অসমৰ ৰাইজ বুজি পাইছে, অসমীয়া ৰাইজৰ আদৰ্শ এনেকুৱা নহয় যে 5 টকা হাজিৰা হ'লে 4 টকা দিব। অসমৰ ৰাইজ 5 টকা হয় 10 টকা দিয়াৰ ক্ষমতা অসমৰ ৰাইজৰ আছে। গতিকে অসমীয়া ৰাইজে এই ধৰণৰ বক্তব্য মানি নলয়। আমি চাইছোঁ তেওঁৰ যিবিলাক বক্তব্যত যিবিলাক কমেণ্ট আছে, কমেণ্টে চাইছোঁ অসমৰ ৰাইজ কিন্তু এতিয়াও নিৰপেক্ষভাৱে আছে। আৰু আমি অসমীয়া ৰাইজ পূৰ্বৰ পৰা শংকৰ আজানৰ অসমত আমি একেলগে আছোঁ আৰু একেলগে থাকিম। মুখ্যমন্ত্ৰী কোনো ধৰণৰ এই ধৰণৰ ফাঁকিবাজি কথাই কিন্তু কাম নিদিব, এয়া স্পষ্ট কথা।